আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াৰ আজি আৰ্ধশ্ৰাদ্ধ ইয়াতে আহিছোঁ তেওঁক আদিবাসী জাতিৰ নায়ক বুলি আজি মানে এটা উপাধি দিয়া হৈছে আৰু সঁচাকৈ তেওঁ আদিবাসী জাতিৰ কাৰণে নিজৰ গোটেই জীৱনটো উৎসৰ্গা কৰিলে দিন ৰাতি আনকম্প্ৰমাইজ হিচাপে আৰু তাৰ কাৰণে আজি আদিবাসী যিটো বিষয় এই বিষয়বিলাক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মানে দুৱাৰদুলিত গৈ পোৱাৰ পিছত এই সমস্যা সমাধানৰ কাৰণে প্ৰক্ৰিয়াবিলাক চলি আছে গতিকে খুব কম বয়সত তাক হেৰুৱাব লগা হোৱাটো অকল আদিবাসী নহয় অকল আমাৰ সমাজৰ কাৰণে বহুত ক্ষতি এতিয়া তেনেকুৱা ব্যক্তি যেন সদায় আমাৰ মাজত অমৰ হৈ থাকে আৰু সেইটো যেন আমাৰ সকলোৰে প্ৰেৰণা হয় আৰু আহি থকা নতুন প্ৰজন্মই তেওঁৰ কৰ্মজীৱনটো চাই পালে জাতিৰ কাৰণে সমাজৰ কাৰণে যাতে কাম কৰাৰ ক্ষেত্ৰত অলপ হ'লেও মানে অৰিহণা পায় তাৰ কাৰণে আমি কাম কৰি যাব লাগিব মই আশা ৰাখিছোঁ পৰৱৰ্তী পৰ্যায়ত আমাৰ আশাৰ নেতাসকলে তেখেতে যি ধৰণে জাতিটোক নেতৃত্ব দি ফালে আগুৱাই লৈ আহিছিলে নিশ্চয় তেওঁলোকে তেনেকুৱা ধৰণৰ তেখেতৰ আদৰ্শক পালন কৰি ফালে আগুৱাই লৈ যাব পাৰিব जिसे जो उसमें विश्वास करता है उसका सर्वनाश ना हो बल्कि अनंत जीवन प्राप्त करे या प्रभु की वाणी है हम प्रार्थना करें हे प्रभु यीशु ख्रिस्त तूने कहा है প্ৰিয় আৰু আমাৰ সমাজখনক নেতৃত্ব দি আগবঢ়াই লৈ যাবলৈ দুৰ্বাস হেঁপাহ থকা তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তেখেতৰ পৰিয়াললৈ আকৌবাৰ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ প্ৰদীপ নাগ ডাঙৰীয়া যদিও আমাৰ মাজত নাই কিন্তু তেখেতৰ সমাজৰ প্ৰতি যিখিনি তেওঁ দি গ'ল আমাৰ সমাজত সেই দি যোৱা সম্পত্তি আমাৰ